আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ অসম জীয়ৰীৰ ৰাষ্ট্ৰসংঘৰ সন্মান লাভ হাৰগিলা বাইদেউৰ প্ৰকৃতিবিদ পক্ষীপ্ৰেমী অসমীয়া মহিলাৰ সাফল্য হাৰগিলা বাইদেউ খ্যাত ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে ৰাষ্ট্ৰসংঘৰ সন্মান চেম্পিয়ন অফ দ্য আৰ্থ 2022 লাভ কৰাৰ পিছত প্ৰথমবাৰলৈ ভৰি দিলে দদৰাৰ পচৰিয়াত সেইটাকৈ অসমলৈ গৌৰৱ কৰি অনা এগৰাকী হাৰগিলা বাইদেউ খ্যাত ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন বাইদেউ আজি দদৰা পচৰিয়াৰ অঞ্চলত আহি পাইছে যিহেতু ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ সন্মান পৰিৱেশ ক্ষেত্ৰত সৰ্বোচ্চ সন্মান চেম্পিয়ন অফ দ্য আৰ্থ কিতাপ তেওঁ দখল কৰিছে আৰু চেম্পিয়ন অফ দ্য আৰ্থ সন্মান লাভ কৰাৰ পিছত তেওঁ প্ৰথমবাৰৰ বাবে দদৰা পচৰিয়া অঞ্চললৈ আহিছে আৰু দদৰা অঞ্চলত অহাৰ পিছতে ইতিমধ্যে হাৰগিলাৰ যিসকল হাৰগিলা আৰ্মিৰ সদস্যসকল আছে তেওঁলোক উৎফুল্লিত হৈ পৰিছে 15 বছৰীয়া কঠিন যাত্ৰাৰ পিছত এই সফলতা দেশবাসীয়ে গৌৰৱ কৰিছে পূৰ্ণিমা দেৱী বৰ্মনক লৈ 2007 চনৰ পৰাই কামৰূপৰ দদৰা পচৰিয়া অঞ্চলত দুষ্প্ৰাপ্য হাৰগিলা সংৰক্ষণৰ বাবে সংগ্ৰাম কৰি আহিছে পূৰ্ণিমা দেৱী বৰ্মনে তেওঁৰ নেতৃত্বত গঠন হৈছিল হাৰগিলা আৰ্মিৰ দুই যমজ সন্তানক কোচত লৈ হাৰগিলাৰ হকে যুঁজ দিয়াৰ কথা ব্যক্ত কৰিলে এনকেটিভিৰ আগত মই যেতিয়া কাম আৰম্ভ কৰিছিলোঁ মই দুজনী মোৰ যমজ সন্তান দুজনী মাইনা সিহঁত দুজনীক মই মাইনা দুজনীক বুকুত লৈ লৈ মই ইয়াত আহি কাম কৰিছিলোঁ কাৰণ এদিন মই দেখিলোঁ যে গছ কেনেকৈ কাটি দিয়া হৈছিলে আৰু পোৱালিবোৰ পৰি আছে তেতিয়া মই মাতৃ হৈ পেলাই মোৰ এনেকুৱা লাগিছিলে যে আমি আগবাঢ়ি যাব লাগিব আৰু সকলো আই মাতৃকে সকলো মানে মহিলাকে আগবঢ়াই লৈ যাব লাগিব তেনেকৈ মোৰ অনুভৱ হৈছিলে আৰু মই মোৰ সেই বিয়া আৰু বাঢ়ি মোৰ মাইনা দুজনীক লৈ এনেকৈ সিহঁতক লৈ মই এনেকৈ কাম আৰম্ভ কৰিছিলোঁ আৰু তেতিয়া মোক সকলোৱে সদায় হাঁহে বা সদায় মানে হয় তাৰ মাজত মই সকলোকে মই ধন্যবাদ দিব লাগিব যিসকল ব্যক্তিয়ে মোক ইমান ছাপোৰ্ট কৰিছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া বৃহস্পতিবাৰৰ দৃশ্য হাৰগিলাৰ নামত গান গাইছে মহিলাসকলে বঁটা লাভৰ পিছত হাৰগিলা বাইদেউ দদৰাত উপস্থিত হোৱাক লৈ উৎফুল্লিত হৈছে ৰাইজ তথা হাৰগিলা আৰ্মিৰ সদস্যসকল বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে আদৰণি জনাই এইসকল লোকে কাণত হাৰগিলাৰ কাণফুলি কাপোৰত হাৰগিলাৰ চানেকি আৰু মূৰত হাৰগিলাৰ টুপি পিন্ধি এইসকল হাৰগিলা আৰ্মিৰ সদস্যই ৰং ৰহস্য কৰে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে কৈ গ'ল হাৰগিলা চৰাইৰ বিশ্বজয়ৰ কথা পূৰ্বে পোৱা সমাজৰ বাধাবোৰৰ কথা দদৰা পচৰিয়া শিঙিমাৰী অঞ্চলটোক আদৰ্শ গাঁৱৰ স্বীকৃতি দিবলৈও চৰকাৰক অনুৰোধ জনালে হাৰগিলা বাইদেৱে আহি পেলাই উপস্থিত হৈছে মই ইমান আশীৰ্বাদ হয়তো কোনেও নাপায় মই যিমান আশীৰ্বাদ পাইছোঁ চৰকাৰকো অনুৰোধ জনাইছোঁ আমাৰ এয়া কামৰূপ জিলাৰ দদৰা পচৰিয়া শিঙিমাৰী গাঁৱৰ যি হাৰগিলা চৰাইৰ কাৰণে আজি বিশ্বজয় হ'ল সেই হাৰগিলা চৰাইটোক যাতে এটা স্বীকৃতি দিয়ে দদৰা পচৰিয়া শিঙিমাৰী গাঁৱক যাতে এখন আদৰ্শ গাঁও হিচাপে ৰূপায়ণ কৰে এখন আদৰ্শ গাঁও হিচাপে যদি স্বীকৃতি দিয়ে আৰু যাতে আমাৰ ৰাইজক যাতে আগবঢ়াই লৈ যায় বিভিন্ন মাধ্যমেৰে মই তাকেই অনুৰোধ জনাইছোঁ সকলোকে শুৱালকুছিৰ পৰা মৃণাল ডেকাৰ ৰিপৰ্ট এনকেটিভি